আলফা স্বাধীনৰ বিৰুদ্ধে সৰব বিধায়ক অখিল গগৈ উগ্ৰপন্থী সংগঠনটোৱে ৰাজ্যৰ বিভিন্ন স্থানত বোমা সংস্থাপন কৰা কাৰ্যক তীব্ৰ নিন্দা আৰু গৰিহণা অখিল গগৈ তেওঁ কয় অসমত আকৌ উগ্ৰপন্থীৰ বাতাবৰণ এটা আৰম্ভ হৈছে ইফালে গৃহ বিভাগৰ ব্যৰ্থতাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰিছে শিৱসাগৰৰ বিধায়কগৰাকীয়ে তেওঁ কয় যে বৰ্তমান চৰকাৰৰ দিনত সুৰক্ষিত নহয় অসমৰ জনগণ হিন্দু মুছলমানৰ ৰাজনীতি কৰা চৰকাৰে জনতাৰ সুৰক্ষাৰ কথা পাহৰি গৈছে যাৰ পৰিপ্ৰেক্ষিতত স্বাধীনতা দিৱসৰ দিনটোত ৰাইজে বোমাতংকৰ মাজত পাৰ কৰিবলগীয়া হ'ল কেৱল আলফাৰ দয়াৰ বাবেহে বোমা বিস্ফোৰণ নহল বুলিও চৰকাৰক কটাক্ষ শিৱসাগৰৰ বিধায়কগৰাকীৰ এটো দুৰ্ভাগ্যজনক ঘটনা যে অসমত আকৌ ডাঙৰ এটা সন্ত্ৰাসবাদী বাতাবৰণ আকৌ এটা উগ্ৰপন্থীৰ বাতাবৰণ ক্ৰমাগতভাৱে আকৌ আহিবলৈ লৈছে গতিকে আমাৰ একমাত্ৰ দাবীটো হ'ল যে গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোতে পদত্যাগ কৰিব লাগে আজিতো আলফাৰ দয়াতহে কেৱল এই বোমাবিলাক বিস্ফোৰিত নহ'ল কিন্তু এইটো প্ৰমাণিত হৈ গ'ল যে অসমৰ যিকোনো ঠাইতে যিকোনো সন্ত্ৰাসবাদী সংগঠনে এনেকৈ বোমা দি মানুহৰ জীৱন কাঢ়ি লৈ যাব পাৰে ইয়াত আইন শৃংখলা বুলি কোনো কাম নাই ইয়াত গৃহ বিভাগ ব্যৰ্থ হৈছে অসম চৰকাৰ বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসম পুলিচ ব্যৰ্থ হৈছে আৰু এই ব্যৰ্থতাৰ একমাত্ৰ প্ৰায়শ্চিত্তটো হ'ল যে অসমৰ গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে যি সময়ত এতিয়াও অসমৰ মাটিৰ পৰা অসমৰ এতিয়াও ৬খন জিলাৰ পৰা এতিয়ালৈকে সৈন্য বাহিনীৰ বিশেষ ক্ষমতাৰ আইন এতিয়ালৈকে ইয়াৰ পৰা আঁতৰ কৰি দিয়া নাই এতিয়াও আৰ্মি কেম্পবিলাক আছে আৰু আৰ্মি কেম্পবিলাকে বহিৰাজ্যৰ শত্ৰু নহয় আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰশ্নটো এতিয়া পৰ্যবেক্ষণ কৰে সেই সময়ত ভাৰত চৰকাৰ আৰু অসম চৰকাৰ দুইখন চৰকাৰ চোৰাংচোৱা বিভাগসমূহ এই আটাইবিলাক সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে চৰকাৰ আছে হুই হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতি কৰি হিন্দু মুছলমানৰ ৰাজনীতি কৰি তেওঁ সম্পূৰ্ণৰূপে দেশৰ নিৰাপত্তা আৰু জনতাৰ নিৰাপত্তাৰ প্ৰশ্নটো সম্পূৰ্ণৰূপে তেওঁ পাহৰি গৈছে সেইকাৰণে তেখেতে পুলিচক নিয়ন্ত্ৰণ কৰিব পৰা নাই সেইকাৰণে আজি 15 আগষ্টৰ সময় যি সময়ত ভাৰতবৰ্ষত আটাইতকৈ বেছি সতৰ্কতা অৱলম্বন কৰা হয় যি সময়ত পুলিচ CRPF অৰ্ধসামৰিক বাহিনী আৰু সামৰিক বাহিনীয়ে আটাইতকৈ বেছিকৈ টহল দিয়ে আটাইতকৈ বেছি নিৰীক্ষণত ৰাখে আটাইতকৈ বেছি চেক কৰে জনতাক চেক কৰে সেই সময়ত অসমত 25টা ঠাইত 25টা বোমাৰ উদ্ধাৰ বা 25টা বোমা সংস্থাপিত কৰাৰ ঘটনাটোৱে প্ৰমাণ কৰি দিলে যে অসমত চৰকাৰ কোন বুলি কোনো বস্তু নাই